মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ কাৰণে এটা অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত যিসকল ছাত্ৰ ছাত্ৰীয়ে HSLC নাইবা HS যিসকল দিবলৈ লৈছা সেইসকল ছাত্ৰ ছাত্ৰীৰ যিসকলে গ্ৰামাৰ ইংলিছ গ্ৰামাৰ একোৱেই নাজানা সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণেও অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে জানা সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণেও ভালেখিনি সহায়ক হ'ব। তোমালোকক মই ইয়াতে 58 মানে ভইচ চেঞ্জ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহ চাই যুগুত কৰি লৈছোঁ। ইয়াৰ পৰা তোমালোকক কমন হ'ব এইবাৰ 2026ত। গতিকে তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। চোৱা ভইচ চেঞ্জ ইয়াৰ পৰা পৰীক্ষাত আহিবই, HSLC হওক বা HS হওক। চোৱা 1 নম্বৰটোত কি দিয়া আছে যে সি ৰিডছ এ বুক। ইয়াতে ৰিডছ কিয় হৈছে এইবিলাক তোমালোকে আকৌ নেক্সট টেন্সত যেতিয়া মই তোমালোকক টেন্স বাছি দিম ইম্পৰ্টেণ্ট HS আৰু HSLCৰ কাৰণে তেতিয়া তোমালোকক কৈ দিম। এইটো 3rd পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ইয়াতে S যোগ হৈছে হয়নে। চোৱা যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰামাৰ অলপ হ'লেও জানা সেইসকলে গম পাইছাগে সি ৰিডছ এ বুক এইটো এক্টিভত আছে। পেচিভ ভইচত নিব গ'লে কি কৰিব লাগিব, ছাবজেক্টটোক আমি অবজেক্ট কৰিব লাগিব। এতিয়া বুজাই থাকিব গ'লে মোৰ বহুত সময় গুচি যাব হয়নে। মই তোমালোকক অকল মাতি দি যাম, তোমালোকে গোটেইখিনি লিখি ল'বা, কাৰণ বুজাই দিব গ'লে এতিয়া সময় নহ'ব, বুজোৱাৰ এতিয়া সময় নাই। মই যিহেতু বহুতখিনি লৈ আহিছোঁ ভিডিঅ'টো বহুত দীঘল হ'ব গৈ আছে। সি ৰিডছ এ বুক এইটো ভইচ চেঞ্জ কৰোঁতে পেচিভত লৈ যাওঁতে হ'ব এ বুক ইজ ৰিড বাই হাৰ। ঠিক আছে। তাৰপিছত 2 নম্বৰটো চোৱা দ্য চিলড্ৰেন প্লে ফুটবল। তোমালোকে এটা কথা সদায় মনত ৰাখিবা, ভইচ চেঞ্জ কৰোঁতে ভাৰ্বৰ সদায় 3rd ফৰ্ম বহুৱাব লাগিব। ঠিক আছে, এইটো কথা সদায় মনত ৰাখিবা যে ভইচ চেঞ্জ কৰোঁতে সদায় ভাৰ্বৰ 3rd পাৰ্চন বহাব লাগিব। যে দ্য চিলড্ৰেন প্লে ফুটবল, ফুটবল ইজ প্লেড বাই চিলড্ৰেন হয়নে। 3 নম্বৰটো চোৱা হি ৰাইটছ এ লেটাৰ। ইয়াতে আকৌ এছ যোগ হৈছে কিয়নো হি 3rd পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়নে। 3 নম্বৰটো চোৱা হি ৰাইটছ এ লেটাৰ এইটো পেচিভত নিওঁতে হ'ব এ লেটাৰ্ছ ইজ ৰাইটেন বাই হিম। 4 নম্বৰটো চোৱা দে ক্লিন দ্য ক্লাছৰুম, দ্য ক্লাছৰুম ইজ ক্লিন বাই দেম। দ্য cat catch দ্য মাউচ ইজ কেটছ বাই কেট। এইটো ভেৰি ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট, চিন্তি থবা। তাৰপিছত চাবা 6 নম্বৰটো চাবা চি মেক্স এ কেক ইজ মেড বাই হাৰ। তাৰপিছত 7 নম্বৰটো চোৱা দ্য টিচাৰ এক্সপ্লেইন দ্য লেচন, দ্য লেচন ইজ এক্সপ্লেইনড বাই দ্য টিচাৰ। বাৰ্ডছ ইট seeds are eaten by birds. 9 নম্বৰ চাবা I watch TV every day, TV is watched by me every day. ঠিক আছে, আশা কৰিছোঁ বুজিব পাৰিছা। কিবা সুধিব লগা থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাবা। তাৰপিছত 10 নম্বৰটো চোৱা বাৰ্ডছ ইটছ seeds, ইয়াতে ছাবজেক্ট নাই হয়নে। চোৱা seeds are eaten by birds, বাৰ্ডছ ডাইৰেক্ট দি দিছে, নাউন দি দিছে, আমাৰ ইয়াতে ছাবজেক্টটো নাউনক দি দিছে। চাবা 11 নম্বৰ I watch TV every day। এইটো আগতো চাগে পাইছিলোঁ কিয়নো মই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন এনচাৰ লৈছোঁ, যিটো তাৰমানে বাৰে আহি গৈছে। আহিলে মই সেইখিনি মই লোৱা নাই, তথাপিও এইটো কিবা কাৰণত আহি গৈছে। যি কি নহওক চোৱা TV is watched by me every day। ঠিক আছে। she is reading a book is being read by her। তাৰপিছত they are painting the wall, এইটো পেচিভত নিওঁতে হ'ব দ্য ৱাল ইজ বিং পেইণ্টেড বাই দেম। মনত ৰাখিবা এইখিনি তোমালোকৰ ভালেখিনি ইম্পৰ্টেণ্ট। 14 নম্বৰটো চোৱা হি ইজ ৰাইটিং এন ইমেইল ইজ বিং ৰাইটেন বাই হিম। 15 নম্বৰটো চোৱা দ্য চিলড্ৰেন আৰ ক্লিনিং দ্য ৰুম ইজ বিং ক্লিনড বাই দ্য চিলড্ৰেন। she is making a dress is being made by her। তাৰপিছত 17 নম্বৰটো চোৱা they are playing football is being played by them। he is cooking dinner is being cooked by him হয়নে। মই অলপ খৰতকীয়াকৈ কৈ আছোঁ কাৰণ এতিয়া দীঘল ভিডিঅ' চোৱাৰ সময় নাই তোমালোকৰ। যিমান পাৰা অলপ সময়তে চাই শেষ কৰিব লাগিব, অকল ওপৰে চাই গ'লে মনত থাকি যাব। 19 নম্বৰটো চোৱা she wrote a letter, ইম্পৰ্টেণ্ট most important, a letter was written by her। they built a house was built by them।
He painted the wall. Important. The wall was painted by him. মনত ৰাখিবা 21 গ'ল 22 I saw a movie yesterday. A movie was seen by me yesterday. She helped her friend. Her friend was helped by her. Her repaired the bike. The bike was repaired by him. 25 numbers one. She will be reading a book. A book will be being read by her. He will be writing a report. A report will be written by him. 27 number 2. She will be baking a cake. A cake will be baked by her. মনত ৰাখিবা 28 number. She was written a letter. A letter has been written by her. তাৰে পিছত they have completed the project. The project has been completed by them. Raj completed the homework. এনেকৈ লিখিবা এইটো ইম্পৰ্টেণ্ট আছে The homework was completed by Raj. 31 number. I was singing a song. পেচিবলৈ নিউতে হ'ব A song was being sung by me. তাৰপিছত চোৱা We were reading a book. A book was being read by us. I have done the work. The work had been done by me. ঠিক আছে গতিকে তোমালোকক বাগিখিনি মই ইমান মাতি দি নাথাকোঁ তোমালোকক স্ক্ৰীনশ্বট মাৰি লোৱা যদি কিবা বুজি নাপালে মোক সুধিবা একেবাৰে 34 নম্বৰটো বৰ ইম্পৰ্টেণ্ট এইটো প্ৰায় আহিয়ে থাকে Corbett killed the tiger. The tiger was killed by Corbett. Most important, very, very most. My father gave me a new pen. A new pen was given me by my father. Rina had done the sum. Important. না কিবা কাৰণত নামটো চেঞ্জ কৰি দিব পাৰে হি সি কিবা বেলেগ ল'ৰাৰ নাম হ'ব পাৰে ছোৱালীৰ নাম হ'ব The sum has been done by Rina. They had been writing a letter. এইটো লিখিবা A letter had been being written by them. You will buy a pen. Important আছে এইটো A pen will be bought by you. You can do it. It can be done by you. You must take it. It must be taken by you. তাৰপিছত I have to do it. Important. It ought to be done by you. So please help me. Most important. I was pleased with him. He knew the fact. The fact was known to him. ঠিক আছে এইটো হল 43 ইয়াতে চোৱা 44 Do it. Most important. Let it be done. Clean the room. Important. Let the room be cleaned. Sense the voice. Most important. Let the voice be sensed. Take care of your health. Most important. Let your health be taken care of. Shut the door. Important. Let the door be shut. Letter operat basically gurutto diba. Letter opera eta ahe. Yar pora ahibo suba. Open the window. Important. Let the window be opened. Sing a song. Let a song be sung. Important. My pen has been lost. I have lost my pen. He was killed at the battle. Important. Somebody killed him in the battle. Who lost the pen? By whom was the pen lost? Important. Who is reading the book? By whom is by whom or pora bata hai. Eto by whom. Who WH এর আরম্ভ হলে by whom হবো এ is তোমালোকক এইবিলাক নিয়ম বিলাক তোমালোকে গ্রামারত চাই লবা এতিয়া বুজাই থকাৰ সময় নাই by whom is the book being read ঠিক আছে এটো 54 55 number to swa who took the book by whom was that book taken why have you done it why has it been done by you how do you do it important এখানে বাকিখিনি গোটেই important 40 পৰা যিখিনি আছে গোটেইখিনি important how is it done by you when did he write the story
ৱেন ৱাজ দ্য ষ্টৰি ৰাইটেন বাই হিম গতিকে আশা কৰিছোঁ বুজিব পাৰিছা কিবা সুধিব লগা থাকিলে মোক কমেণ্ট ছেকশ্যনত সুধিবা আৰু তোমালোকক আগন্তুক HSLC এক্সাম আৰু HS এক্সামৰ কেণ্ডিডেটছসমূহক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তোমালোকে আশা অনুযায়ী এটা ভাল ফলাফল দেখুৱাব পাৰা থেংক ইউ ফৰ ৱাচ